Hello students, আমি ইগনাইটৰ পৰা তোমালোকলৈ অনলাইন এটা বেটচ সম্পূৰ্ণ বিনামূলীয়াকৈ ডেফিনেটলি ইউটিউবত সম্পূৰ্ণ বিনামূলীয়াকৈ পাবা আৰু সেই বেটচৰ নাম লিখিছো আমি স্পেকট্ৰাম বেটচ এই বুলি আমি ৰাখিছো আৰু ইয়াতে আমি বিভিন্ন ধৰণৰ যিখিনি এন্ট্ৰেন্স এক্সাম হয় তোমালোকৰ আফটাৰ 12 তোমালোকে যিখিনি দিব পাৰা সেইখিনি আমি যিমান পাৰো সিমান তোমালোকক সহায় কৰিম বুলি উলাই আহিছো গতিকে তোমালোকে নিশ্চয় এই আমাৰ বেটচটোৰ যিখিনি পঢ়ুৱা হ'ব সেইখিনি তোমালোকে নিশ্চয় ভাল পাবা আৰু আমি ৰেগুলাৰ বেচিছত আমি এইখিনি ভিডিও দিম তাতে অকল এটা সাবজেক্টে নাথাকে গোটেইটা সাবজেক্টে থাকিব ডেফিনেটলি কেমিষ্ট্ৰি থাকিব ফিজিক্স থাকিব ম্যাথমেটিক্স থাকিব বায়োলজি থাকিব আৰু অকল ময়ে নহয় ইগনাইটৰ গোটেই কেজন আমি মিলি পেলাই ধৰ নিহাৰিকা মিছ ধ্ৰুৱ ছাৰ আৰু মই মিলি পেলাই এটো আমি আৰম্ভ কৰিছো গতিকে আজি মই কেমিষ্ট্ৰি তোমালোকৰ এটা চেপ্টাৰ পঢ়াম 12 কেমিষ্ট্ৰি 12 যিখিনি তোমাৰ জেডব্লিউ বা নিট বা তোমাৰ তেনেকুৱা এন্ট্ৰেন্স এক্সামৰ কাৰণে অতিকৈ জৰুৰী হয় আৰু তাত বিভিন্ন ধৰণৰ টপিক আছে আমি প্ৰথম ষ্টাৰ্টিংৰ পৰা মানে কেনেকৈ আমি বস্তুবোৰ বুজিব পাৰি আৰু এন্ট্ৰেন্স এক্সামৰ কাৰণে কেনেকৈ পঢ়িব লাগিব বা কোনবোৰ কোৱেশ্যনত আমি ফোকাস কৰিব লাগিব আসলে এনেকুৱা নহয় যে তুমি গোটেই চেপ্টাৰটো জানিলা কিন্তু তথাপিও তোমালোকৰ এন্ট্ৰেন্স ক্লিয়াৰ নহব পাৰে কাৰণ তাত কিছুমান এনেকুৱা পইণ্ট আছে যিবোৰ তোমালোকে ইজিলি কিছুমান ট্ৰিকৰ সহায়ত তোমালোকে কৰিব পাৰিবা গতিকে সেইবোৰ আমি শিকাম নিশ্চয় তোমালোকে ভাল পাবা ঠিক আছে এতিয়া প্ৰথম আমি মই যেটো ভাবিছো যে প্ৰথম আমি ক্লাছ কৰিম কেমিক্যাল কাইনেটিক্সৰ গতিকে চেপ্টাৰটোৰ নামটো ফাৰ্স্ট লিখিলো মই কেমিক্যাল কাইনেটিক্স কেমিক্যাল কাইনেটিক্স এটো ক্লাস 12 হত যিখিনি স্টুডেন্ট 11 ত আছে তোমালোকেও এখিনি একো টান নোপোৱা অলপ বুজিবলৈ খালি ট্ৰাই কৰিব লাগিব মানে কি হয় তোমালোকে ক্লাস 10 পাস কৰি আহি পেলাই এটা 11 ত আৰম্ভ হৈছে গতিকে তোমালোকৰ কাৰণে হয়তো অকমান এডজাস্ট কৰিব লগিয়া হ'ব পাৰে কিন্তু তোমালোকে আৰামছে পাইবা হেতু চিন্তা কৰিব নালাগে তো আমি কেমিক্যাল ওয়াৰ্ডটোত গম পাইছা কেমিক্যাল তাৰ মানে কি ৰাসায়নিক অসমীয়াত ক'বলৈ গ'লে ৰাসায়নিক তাৰ মানে ৰাসায়নিক যিবোৰ বিক্ৰিয়া হয় সেই বিক্ৰিয়াবোৰৰ মানে যিবোৰ ৰিঅ্যাকশন হয় কেমিক্যাল ৰিঅ্যাকশনবোৰ সেইবোৰ কিমান স্পিডত হয় কিমান স্লো হয় বা স্পিড এটা ৰিঅ্যাকশন কিমান ফাস্ট হ'ব হেতু কাৰ ওপৰত কি ফেক্টৰছৰ ওপৰত ডিপেন্ড কৰিব বা তোমাৰ এটা ৰিঅ্যাকশনৰ টেম্পাৰেচাৰ কি এফেক্ট আছে বা এটা ৰিঅ্যাকশন আমি ৰেট বুলি ক'লে আমি কি বুজো আমি ৰেটৰ বিষয়ে পঢ়িম তে বেলেগ ধৰণৰ টপিক আছে গতিকে ফাৰ্স্ট আমি কেমিক্যাল কাইনেটিক্সত একচুয়ালি কেমিক্যাল কাইনেটিক্স হয় কিন্তু হেতু তোমালোকে অকমান লিখি লব পাৰা যে কেমিক্যাল কাইনেটিক্স it is a just এটো তোমালোকে হেডিং হিচাপে লিখিব পাৰা it is a branch of science বুলি ক'ব পাৰা কেমিষ্ট্ৰি বুলি ক'ব পাৰা যেই লিখা আৰু তোমালোকে জাস্ট কথাটো বুজিব লাগে যে এটা সায়েন্সৰ ব্ৰাঞ্চ হয় য'ত where আমি সিম্পল একেবাৰে সিম্পল আমি ইংলিশতে লিখিবলৈ ট্ৰাই কৰিম where how a chemical reaction occurs different factors affects how different factors affects on ROR আমি শর্টকাট লিখিম তোমালোকে গম পাবা ৰেট অফ ৰিঅ্যাকশন মানে সমুকে ক'বলৈ গ'লে যে এটো এটা ব্ৰাঞ্চ হ'ব সায়েন্সৰ আমি কোড কি শিকিম যে কেমিক্যাল ৰিঅ্যাকশন এটা কেনেকৈ হয় তাতে কি ফেক্টৰছ থাকে হাউ টেম্পাৰেচাৰ এফেক্টস অন ৰেট অফ এ কেমিক্যাল ৰিঅ্যাকশন গতিকে এইবোৰ আমি টপিকবোৰ পঢ়িব লাগে আচলতে এনেকৈ তোমালোকে নোটটো তোমালোকে বনাই যাবা মই যিখিনি কওঁ সেইখিনি হিচাপত নোটটো বনাই গ'লে হ'ল তো ফার্স্ট কেমিক্যাল কাইনেটিক্স এটা মই ৰিঅ্যাকশনৰ এক্সাম্পল দিলও এটা ৰিঅ্যাকশন আছে সাপোজ A + B এই দুটা ৰিঅ্যাক্টেন্ট মলিকুল তোমালোকে জানা এটা অসমীয়াত কয় বিক্ৰিয়ক দ্ৰব্য বিক্ৰিয়ক পদাৰ্থ বুলি ক'ব পাৰা আৰু ইয়াৰ পৰা সাপোজ এটা প্ৰডাক্ট ফৰ্ম কৰিছে C এটা A আৰু B ৰিঅ্যাকশন কৰিবলৈ কি প্ৰডাক্ট ফৰ্ম কৰিছে C এতিয়া এই যেটো ৰিঅ্যাকশনটো উইথ ৰেসপেক্ট টু টাইম মানে সময় সাপেক্ষে ধৰা ৰেট বুলি ক'লে বুজি পোৱা নাই তোমালোকে ৰেট বুলি ক'লে মই অকমান ইজিকে কবলৈ চাও হা ইয়াত ধৰা এনেকুৱা ৰসগোল্লা এইবোৰ ৰসগোল্লা বুলি ধৰি লোৱাচোন
এই ৰসগোল্লা ৰসগোল্লা আছে বহুত ৰসগোল্লা আছে ধৰি লোৱা ইয়াত 200টা ৰসগোল্লা আছে 200 নাম্বাৰছ ৰসগোল্লাটো সবে খাই ভাল পোৱা এইফালে আছে মানুহৰ পেট এটো কি পেট বুলি লিখিছো আৰু মানে পেট মানে পেট এটো অসমীয়াত পেট পেট এই পেটটোৱে কি কৰে গম পাইছানে 60 মিনিটত 120টা ৰসগোল্লা খাই দিয়ে ই কিমান ৰসগোল্লা খাই দিয়ে 120টা ৰসগোল্লা খাই দিয়ে 60 মিনিটত দেন আফটাৰ 60 মিনিটছ ইয়াৰ ৰসগোল্লা কমি নাইকিয়া হৈ গ'ল কিমান আছিলে প্ৰথমতে ষ্টাৰ্টিঙত 200টা আছিলে 120টা 1 ঘণ্টাত খাই দিলে পেটটোৱে খালে মানে কি মানুহে খালে আৰু তো 120টা গুচি গ'ল কিমান থাকিলে এতিয়া ৰিমেইনিং থাকি গ'ল কিমান থাকি গ'ল 80টা থাকি গ'ল এতিয়া এটা মানুহে যদি 60 মিনিটত 120টা ৰসগোল্লা খাব পাৰে 1 মিনিটত কিমান খাব পাৰে চাবা 1 মিনিটত কেটা খাব পাৰে মুখতে কোৱা দুটা 60 মিনিটত যদি 120টা খায় 1 মিনিটত কেটা খাব দুটা 1 মিনিটত কেটা খায় জাস্ট মই বুজাব বিচাৰিছো হা কেটা খায় 1 মিনিটত দুটা ৰসগোল্লা খায় 1 মিনিটত 1 মিনিটত দুটা যে ৰসগোল্লা খায় দ্যাট ইজ দা ৰেট কিহৰ ৰেট এটো ৰসগোল্লা খোৱাৰ ৰেট এটা কথাটো শুনা ৰসগোল্লাটো ইয়াৰ পৰা কি হৈ গ'ল কমি গ'ল তোমালোকে এনেকৈ ক'ব পাৰা যে ৰসগোল্লা কমি যোৱাৰ হাৰটো কিমান ৰেটটো কিমান যে ৰসগোল্লাটো কিমান ৰেটত কমি গৈছে সেই একেটা কথাকে এনেকৈ ক'ব পাৰা পেটটোৱে 1 মিনিটত কেইটা ৰসগোল্লা পালে ডিপজিট হ'ল ন পেটত ডিপজিট হৈছে কিন্তু কমি গৈছে কাৰ পৰা এই ট্ৰেখনৰ পৰা মানে য'ত ৰসগোল্লা আছে সেই বাকচটোৰ পৰা ৰসগোল্লা কমি গৈছে তাৰ ৰেট কিমান ৰেটত কমিছে 1 মিনিটত দুটাকে কমি গৈছে ক'ত গৈছে পেটলৈ গৈছে তে পেটটোৱে 1 মিনিটত কেইটা ৰসগোল্লা পাইছে দুটা ৰসগোল্লা পাইছে এটো কি ৰেট উইথ ৰেসপেক্ট টু টাইম মানে 1 মিনিট যদি 2 মিনিট কওঁ তেতিয়াহ'লে কেইটা ৰসগোল্লা কমিব 4টা তে পেটটোৱে কিমান ৰসগোল্লা পাব বেছিকে 4টা ইয়াত যেটো কমিব হেটো ইয়াত পাব হয়নে that is the rate or in case of reaction rate of a chemical reaction you can say decrease in the concentration of reactant with respect to time or you can say increase the concentration of product with respect to time tamne aru ma details ot কৈ আছো চিন্তা কৰিব নালাগে মই আru details ot কৈ আছো suppose এটা reactant আছে a একদম সিম্পল কে লিখিছো এটা product আছে suppose p reactant molecule মানে কি বিক্রিয়ক a আছিলে আৰু product কি আছে p আছে এতিয়া যেটা টাইম ইনক্রিজ হৈ গৈ থাকিব তেতিয়া হলে a এমাউন্টটো মানে a কিবা এটা এমাউন্টত ফার্স্ট তোমালকে কি এটা এমাউন্টত লৈছা নাই বলে ইমানখিনি আছিল a ইমানখিনি a আছিল টাইম গৈ থাকিব a খিনি ৰিঅ্যাকশন হৈ কি ফর্ম কৰিব প্ৰডাক্ট ফর্ম কৰিব প্ৰডাক্টটো লাহে প্ৰডাক্টটো প্ৰথমতে কি আছিল 0 আছিল তো প্ৰডাক্টটো টাইম যোৱাৰ লগে প্ৰডাক্টটো বাঢ়ি গৈ আছে a টো কি হৈছে কমি গৈ আছে তাৰ মানে কিমান সময়ত কিমান ৰিঅ্যাকটেন্টৰ কনসেন্ট্ৰেচন কমি গৈছে হেতু আমি উলিয়াম কি উইথ দা হেল্প অফ ৰেট অফ এ ৰিঅ্যাকশন তোমালকে সিম্পল কে ক'ব পাৰা যে ৰেট অফ এ ৰিঅ্যাকশন সিম্পল r o r এটা চাবা মই কেনেকৈ লিখিম চাবা সোৱা ইম্পৰ্টেন্ট এ এমাউন্টটো কমি যাব নে তাৰমানে চেঞ্জ হ'ব প্ৰথমতে যিমান আছিল কমি যাব কিমান কমিছে বলে প্ৰথমতে সাপোজ a মই জাস্ট এটা বেলেগ एग्जांपल দিছো হা a যেনিবা 20টা মলিকুল আছিল a 20টা মলিকুল আছিল সাপোজ 1 মিনিটৰ a 20টা কমি গৈ 10টা হে থাকিলে কমিলে কিমান 10টা মলিকুল কমি গল নাই কিমান চেঞ্জ হৈছে প্ৰথম 20টা আছিল লাস্ট ফাইনালত কিমান থাকিলে 10টা হে আছে চেঞ্জ কিমান হল 20 মানে 20ৰ পৰা 10 হে আছে 10টা কমি গল নাই চেঞ্জ হল নাই তাৰমানে আমি কি কম চেঞ্জ কিমান হৈছে চেঞ্জ টু সদায় বুজাওতে আমি সিম্বল এটা ইউজ কৰিম কেমিস্ট্ৰি ডেল্টাটা কি বুজায় চেঞ্জ ইয়া চেঞ্জ কাৰ হৈছে ৰিঅ্যাকটেন্ট কি ইয়াত a আৰু আমি যে এই ব্ৰেকেটটা ইউজ কৰিছো এটো হৈছে কনসেন্ট্ৰেচন ৰিপ্ৰেজেন্ট কৰিব কাৰণে আমি এটো ব্ৰেকেট ইউজ কৰো এটা এটো যে কনসেন্ট্ৰেচনটো কমিছে কাৰ ৰেসপেক্টত কমিছে উইথ ৰেসপেক্ট টু টাইম এটা চোৱা আমি যেহেতু এটো a এমাউন্ট কমি গৈছে তেতিয়া হলে আমি এটা সাইন ইউজ কৰিম এটো জেনাৰেলি আমি কনভেনশনৰ কাৰণে নেগেটিভ সাইন ইউজ কৰো ঠিক আছে নেগেটিভ সাইনটো এটো বুজাইছে যে এমাউন্টটো কমি গৈছে কিমান উইথ ৰেসপেক্ট টু টাইম গতিকে ৰেট অফ দা ৰিঅ্যাকশন উই ক্যান রাইট ইন টার্মস অফ a as minus del a divided by del t or you can write এটা তোমালকে এনেকেও চাব পাৰা যে এটো এমাউন্টটো কমি গৈছে এটো কলৈ গৈছে
যেনেকৈ অথনি মিঠাই এমাউণ্টটো কমি গৈছিলে ক'লৈ গৈছিলে পেটলৈ গৈছিলে তো এইটো এমাউণ্টটো কমি গৈছে ক'লৈ যাব প্ৰডাক্ট ফৰ্ম কৰিব এতিয়া প্ৰডাক্টৰ এমাউণ্টটো ইনক্ৰিজ হৈ যাব না উইথ ৰেসপেক্ট টু টাইম দ্য প্ৰডাক্ট উইল বি ইনক্ৰিজেছ দেন উই ক্যান ৰাইট প্লাস সাইন দ্যাট মিন্স ইনক্ৰিজ ডেল্টা পি ডেলটো চেঞ্জ কেলে প্ৰডাক্টটো চেঞ্জ হোৱা নাই জানো প্ৰথমতে 0 আছিল বা 10 হৈ গ'ল চেঞ্জ কিমান হৈছে 10 - 0 গতিকে এনেকৈ উলিয়াব পাৰিম দ্য কনসেন্ট্ৰেশন অফ ডেল্টা পি ডিভাইডেড বাই ডেল্টা টি সো সিম্পল কথাটো হ'ল তোমালোকে বহুত বেছি একো কৰিব নালাগে একদম ইজি কথাটো হ'ল যে সাপোজ এটা ৰিএকচন আছে এই প্ৰডাক্ট ফৰ্ম কৰিছে পি দেন উই ক্যান ৰাইট ৰেট অফ এ ৰিএকচন এই ৰেট যদি এই ৰিএকচনটো ৰেট চাওঁ ৰেট মানে কি কিমান টাইমত কিমান চেঞ্জ হৈছে যদি চাবলৈ হয় তেতিয়াহ'লে আমি কিমান চেঞ্জ হৈছে এটা ৰিপ্ৰেজেন্ট কৰিম ডেল্টা এ নেগেটিভ সাইন ফৰ decrease the amount of a and with respect to time and you can write in terms of p product terms of তোমালোকে কি লিখিব পাৰা plus sign because amount of p increases with respect to time and it is delta p since কিমান হৈছে বলে ইমান সময়ত ইমান product form হৈছে কিমান টাইমত হৈছে গতিকে হেতু ৰিপ্ৰেজেন্ট কৰিবলৈ হলে তোমালোকে এনেকৈ লিখিব লাগিব এইটো হ'ল ৰেট অফ ৰিএকচন লিখা সিম্পল এটা ওয়ে ঠিক আছে এতিয়া তোমালোকে ইয়াত আৰু এটা বস্তু পাবা appearance and disappearance বাৰু আৰু এটা ইয়াৰ লগত মই এক্সাম্পল এটা বেলেগ এটা দিলম ঠিক আছে সাপোজ ৰিএকচন এটা আছে 2a আৰু প্ৰডাক্ট এনেকা ৰিএকচন এটা দিয়া আছে 2a goes to 3p তাৰমানে ৰিএক্টেন্ট আছিল a প্ৰডাক্টটো সাপোজ pa আছে বুলি ধৰিছো বাট মই ইয়াত লিখিছো কি 2a মানে 2 moles of a মানে দুটা যদি a থাকে দুটা a পৰা কি ফৰ্ম হয় তিনিটা p ফৰ্ম হয় গতিকে ৰিএকচনটো এনেকুৱা টাইপৰ ইয়াত চোৱা ইয়াত মুখৰ আগত একো নাই মানে 1 আছিলে ইয়াত একো নাই মানে 1 আছিলে তাৰমানে ইয়াৰ মিনিংটো এনেকুৱা যে এটা a পৰা এটা p ফৰ্ম হয় এটা a মলিকুলৰ পৰা এটা p ফৰ্ম হয় ইয়াত এনেকুৱা দিছো দুটা a মলিকুল থাকিলেহে তিনটা p ফৰ্ম হ'ব এনেকুৱা ধৰণৰ কিছু ৰিএকচন পাবা তেতিয়া হলে তোমালোকে ৰেট অফ এ ৰিএকচন কেনেকৈ লিখিবা ৰেট অফ ৰিএকচন এটো আমি সিম্পল এনেকৈ লিখিম নেগেটিভ ডেল্টা a divided by delta t simple একে but now you have to multiply these terms by 1/2 কি হে 1/2 ৰে মাল্টিপ্লাই কৰিব not 2 1/2 ৰে মাল্টিপ্লাই কৰিব লাগিব বা ইজি কে ক'বলৈ গলে 1/2 ৰে মাল্টিপ্লাই কৰা মিনিংটো এনে কয় যে 2 ৰে তুমি ইয়াক গুটে বস্তুটো ডিভাইড কৰি দিব লাগিব তেতিয়া হলেও তোমালোকে ৰেট অফ ৰিএকচন এই পাৰ্টিকুলাৰ ৰিএকচনটোৰ কাৰণে এনেকৈ পাবা আৰু এটো তেতিয়া হলে এটো যদি কৰিবলৈ হয় তেতিয়া হলে কি হ'ব প্লাছত আহিব ডেল্টা পি with respect to time ইয়াত কিমান আছে যেটো মোল নাম্বার বা তোমাৰ স্টয়কিওমেট্ৰিক কোএফিচিয়েন্ট যেটো মাল্টিপ্লাই হৈ থাকে এটো স্টয়কিওমেট্ৰিক কোএফিচিয়েন্ট বুলি কয় যেটো মাল্টিপ্লাই হৈ থাকে এটো ইয়াত কি হ'ব ডিভাইড হ'ব তাৰমানে এটো এটা হৈছে ৰেট অফ ৰিএকচন মানে এটোই হয় আসলতে ইয়াত 1 আছিল কাৰণ তোমালোকৰ যদি খেলিমিল লাগে তেতিয়া হলে যদি এনেকুৱা কিবা স্টয়কিওমেট্ৰিক কোএফিচিয়েন্ট থাকে তেতিয়া হলে তোমাল কি কৰিব লাগিব ডিভাইড কৰিব লাগিব তা বুজি পাইছা এটা হলকে পুৰা ক্লিয়াৰ আছে এতিয়া ইয়াত আৰু এটা কথা চাম আমি এই যে বস্তুটো ৰেট অফ ৰিএকচন চাইছো বাৰু এটা আৰু বেলেগ টার্ম পাম যে ৰেট অফ এপিয়াৰেন্স এন্ড ৰেট অফ ডিসএপিয়াৰেন্স তাৰ মানে কি হয় এপিয়াৰেন্স বুলি কলে কি কিমান জমা হৈছে এটো টাইম যিমানে গৈ থাকিব পি টো কি হ'ব জমা হ'ব মানে ৰসগোল্লা যিমান টাইম খাই থাকিব পেটটোত কি হ'ব জমা হৈ থাকিব মানে পেটটোত ৰসগোল্লা এমাউন্টটো বাঢ়ি যাব তে এই ৰিএকচনটো যিমান টাইম গৈ থাকিব কি হ'ব পি এমাউন্টটো বাঢ়ি গৈ থাকিব তে এপিয়াৰ হ'ব এপিয়াৰ হোৱা মানে কি বাঢ়ি যোৱা এপিয়াৰেন্স তো ইয়াত আমি পি টু এপিয়াৰ হ'ব মানে প্ৰডাক্টটো সদায় এপিয়াৰেন্স হয় আৰু এই প্ৰডাক্টটো কবা ফৰ্ম হয় আৰু ৰিএক্টেন্টৰ পৰা ফৰ্ম হ'ব ন তো ৰিএক্টেন্টক আমি কম ডিসএপিয়াৰেন্স তো আমি ৰেট অফ এপিয়াৰেন্স এন্ড ৰেট অফ ডিসএপিয়াৰেন্স উলিয়াব পাৰো আকৌ কৈছো ৰেট অফ এপিয়াৰেন্স মানে কি যেটো প্ৰডাক্ট ফৰ্ম হয় বা যেবোৰ প্ৰডাক্ট ফৰ্ম হয় সেইবোৰ এপিয়াৰ যে হয় তাৰ কিছুমান ৰেটটো থাকিব বলে 1 মিনিটত বলে 2 মোল বা 1 মিনিটত 2 মোলস কে বলে এপিয়াৰ হৈছে পি ফৰ্ম হৈছে মোল বুলি কলে খেলমিলি কৰিব নালাগে মোল এটো কি হয়নো এটা কোৱান্টিটি এটা মেজাৰ কৰিব কাৰণে আমি ইউজ কৰা ইউনিট হয় তো আমি যদি ৰসগোল্লা কথা চাওঁ হলে 1 মিনিটত দুটাকে ৰসগোল্লা জমা হৈছে তেলে ৰেট অফ এপিয়াৰেন্স কিমান হ'ব 1 ৰসগোল্লা পাৰ মিনিট তেলে ৰেট অফ ডিসএপিয়াৰেন্স কিমান হ'ব তে হেতু কেনেকৈ উলিয়াবা ৰসগোল্লা দুটা যদি 1 মিনিটত জমা হয় তেলে কমিছে কিমান ৰসগোল্লা ট্ৰে পা কমিছে কিমান 1 মিনিটত দুটাই কমিছে তেলে এই বস্তুটো আমি আৰু এটা ধুনিয়া বস্তু পঢ়িম rate of appearance and rate of disappearance এইখিনি কথা কেলে কৈছো যে চেপ্টাৰটোৰ আমি যেতিয়া ভিতৰলৈ ষ্টাডি কৰিব যাম তেতিয়া হলে এইখিনি কথা আমাক দৰকাৰ হ'ব আৰু আমি বহুত ধুনিয়া হয় চেপ্টাৰটো তোমালোকে অকমান যত্ন কৰিব লাগিব এতিয়া চাবা ৰেট অফ এপিয়াৰেন্স মই লিখিম সাপোজ এটা ৰিএকচন আছে a to b তাৰমানে ইয়াৰ ৰিএক্টেন্ট কি আছে a আছে প্ৰডাক্ট কি ফৰ্ম হৈছে b এটা ৰেট অফ এপিয়াৰেন্স কাৰ এপিয়াৰ হ'ব এপিয়াৰ কাৰ হ'ব ইয়াত b হ'ব ন তো ৰেট অফ এপিয়াৰেন্স যদি লিখো ৰেট অফ এপিয়াৰেন্স
এটো ক্যাপিটাল দি দিছো ৰেট অফ এপিয়াৰেন্স ইজ ইকুৱেল টু সোৱা এপিয়াৰ হলে কি হ'ব প্লাস ডেল্টা বি ৰেট বুলি কৈছো ডিভাইডেড বাই ডেল্টা টি সিম্পল কথা ৰেট অফ ডিসএপিয়াৰেন্স আৰ ও ডি ডিসএপিয়াৰেন্স কাৰ হ'ব ইয়াৰ পৰা ডিসএপিয়াৰ কোন হ'ব কমি কাৰ যাব এ যাব তেলে এটো মাইনাসত আহিব এটো আহিব ডেল্টা এ বাই ডেল্টা টি এটা তোমালোকে ভাবিছা কি কথা আগত তো পঢ়িলো ৰেট অফ ৰিঅ্যাকচন এটা ৰেট অফ ৰিঅ্যাকচনৰ লগত এটো একে নহব পাৰে কেতিয়াবা ৰেট অফ ৰিঅ্যাকচনৰ লগত ৰেট অফ এপিয়াৰেন্স আৰু ৰেট অফ ডিসএপিয়াৰেন্স একে নহব পাৰে তেনেকুৱা এটা एग्जांपल দিলো সাপোজ 2a goes to 3b এতিয়া মই ইয়াৰ ক্ষেত্ৰত ৰেট অফ এপিয়াৰেন্স কাৰ লিখিম বি তে ৰেট অফ এপিয়াৰেন্স মই যদি লিখো আৰ ও এ ৰেট অফ এপিয়াৰেন্স কি লিখিম সোৱা প্লাস ডেল্টা বি ডিভাইডেড বাই ডেল্টা টি ডেল্টা বি ডিভাইডেড বাই ডেল্টা টি কিন্তু মই ইয়াত স্টয়কিওমেট্ৰিক কোএফিচিয়েন্ট 3 আছে ইয়াৰ লগত কোনো কানেকশন নাই কিয় কানেকশন নাই মুঠতে আমাক লাগে 1 মিনিটত বা পাৰ মিনিটত বা পাৰ আৱাৰত বি কিমান চেঞ্জ হৈছে আমি হেতুৱে লাগে ইয়াত জিএ স্টয়কিওমেট্ৰিক কোএফিচিয়েন্ট থাকক ইয়াৰ লগত কোনো ধৰণৰ কানেকশন নাই কিন্তু ৰেট অফ ৰিঅ্যাকচন যেতিয়া উলিয়াম তেতিয়ালে 3 টো ইয়ালে গুছি আহে ওকে ক্লিয়াৰ তো ৰেট অফ ডিসএপিয়াৰেন্স কিমান হ'ব আৰ ও ডি ৰেট অফ ডিসএপিয়াৰেন্স কিমান হ'ব ৰেট অফ ডিসএপিয়াৰেন্স হ'ব নেগেটিভ ডেল্টা নেগেটিভ হলে কেলে কমি গৈছে ডিসএপিয়াৰ হৈছে ডিভাইডেড বাই ডেল্টা টি ইয়াত আমি 2 কেতিয়াও নাপাতো তে ৰেট অফ এপিয়াৰেন্স আৰু ৰেট অফ ডিসএপিয়াৰেন্স আমি এনেকে উলিয়াম এটা চোৱা মই এই ৰিঅ্যাকচনটোৰ কাৰণে বা এই ৰিঅ্যাকচনৰ কাৰণে এই ৰিঅ্যাকচনটোৰ কাৰণে মই যদি ৰেট অফ ৰিঅ্যাকচনো লিখো তেতিয়া হলো চাই লবা এই ৰিঅ্যাকচনটোৰ কাৰণে ৰেট অফ ৰিঅ্যাকচন এই ৰিঅ্যাকচনটোৰ কাৰণে ৰেট অফ ৰিঅ্যাকচন চাবা দেই ৰেট অফ ৰিঅ্যাকচন কেনেকে লিখিম rate of reaction তোমালকে মই কৈছিল যে in terms of a you can write also in terms of a or either you can write in terms of b যদি a কাৰণে লিখো তেতিয়া হলে নেগেটিভ ডেল্টা a divided by delta t এটা হল কেটো ইয়াৰ নিচিনা কি just you have to divide this a delta a divided by 2 or equal to সব ইকুয়াল হ'ব rate to equal হ'ব কেলে ইকুয়াল হ'ব পেট্ৰলৰ যেটা কম আহিছে সেইটাহে ট্ৰে পৰা কমিছে জিমান ট্ৰে পৰা ৰসগোল্লা কমিছে হিমানহে পেট্ৰল গৈছে গৰে ৰেটটো একে নহব নি ৰসগোল্লা ট্ৰে পৰা যেটা আহিছে সেটা কমিছে মানে কি ৰসগোল্লা যেটা আহিছে সেটা সোমাব গতিকে ইয়াৰ লগত খিটো সব ইকুয়াল হ'ব গতিকে বি এ পৰা যেতিয়া এনেকে গৈছে তেতিয়ালে বি লো হিমান ৰেটতে সম্ভৱ তো এটো আহিব ইকুয়াল তোমালকে ইকুয়াল লিখিব পৰা খালি ইয়াত আহিব প্লাস ডেল্টা বি ডিভাইডেড বাই ডেল্টা টি ইয়াত খালি 3 ৰে ডিভাইড হ'ব এটো হৈছে ৰেট অফ ৰিঅ্যাকচন পুৰা ক্লিয়াৰলি জানিব লাগিব এটো হলে ৰেট অফ ৰিঅ্যাকচন আৰু এটো হৈছে ৰেট অফ এপিয়াৰেন্স আৰু এটো হৈছে ৰেট অফ ডিসএপিয়াৰেন্স এতিয়ালৈকে আমি কি শিকিলো যে আমি এটা ৰিঅ্যাকচন কেনেকৈ লিখিব পাৰো ৰেট অফ ৰিঅ্যাকচন আমি এক্সপ্ৰেছন কেনেকৈ লিখিব পাৰো বা ৰেট অফ এপিয়াৰেন্স বা ৰেট অফ ডিসএপিয়াৰেন্স কি হয় এটো গম পালো এতিয়া আমি এই ৰখৰতে সমাপ্ত থাকিলে নহব মানে যেটা তোমালকে অকমান এক্সামৰ কাৰণে বা স্পেশালি কিছুমান এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিবা তেতিয়া অলপ প্ৰেক্টিস প্ৰবলেম থাকিব মানে এনে বৰ্ডৰ কাৰণে ঠিকে আছে কিন্তু অলপ প্ৰবলেমটো বৰ্ডৰ কাৰণেও লাগিব কিন্তু তাৰ উপৰিও অলপ মানে কি দুটা তিনটা তোমালকে এক্সট্ৰাকে প্ৰবলেম কৰিব লাগিব ইয়াৰ ওপৰত এই ৰখৰলৈকে যিখিনি আমি প্ৰবলেম তাৰ ভিতৰত এটা সৰু প্ৰবলেম হা তোমালক আন্ডাৰষ্টেণ্ডিংটো লাহে লাহে ক্লিয়াৰ হৈ যাব তো সৰু প্ৰবলেম এটা কৈ চাও প্ৰবলেমটো মুছত আছে গতিকে প্ৰবলেমটো মই লিখি লওঁ তোমালকে লিখি যাবাচোন এটো প্ৰবলেমটো ইম্পৰ্টেন্ট in the reaction 2NO plus O2 কি ফর্ম কৰিছে ই 2NO2 কোৱেশ্চনটো চোৱা if the rate of disappearance of O2 is 16 gram actually question to মানে বহুত দুবাৰ তিনবাৰ আছে তোমালকে পঢ়িব লাগিব 16 gram per minute question to পঢ়োতে তোমালকে ডিটেইলস পঢ়িব লাগিব then the rate of appearance of NO2 is first option দিয়া আছে 90 gram per minute option B 46
গ্রাম পার মিনিট অপশন সি 58 গ্রাম পার মিনিট অপশন ডি দিয়া আছে তোমালোকক 32 গ্রাম পার মিনিট তো কোৱেশ্চনটো তোমালোকে ফাৰ্স্ট লিখি লোৱা কেনেকৈ কৰে মই এটা দেখাই আছো अभी अंधेरा कायम रहे এতিয়া মোৰ ভিডিওটো আন্ধেৰাতে হ'ব কাৰণ কাৰেন্ট নাই এনেকৈ ভিডিও কৰিব লাগিব তোমালোকে খালি বুজাতহে মেইন এটা বুজি লোৱা যে কোৱেশ্চনটো কি কৈছে চোৱা ৰিঅ্যাকচনটো দিয়া আছে 2NO + O2 2NO2 এই ৰিঅ্যাকচনটোত এপিয়াৰেন্স দিয়া আছে ডিসএপিয়াৰেন্স দিয়া আছে ডিসএপিয়াৰেন্স মানে কি অক্সিজেন কিমান পৰিমাণে কমি যায় 1 মিনিটত 16 গ্ৰাম পাৰ মিনিট 1 মিনিটত 16 গ্ৰাম অক্সিজেন নাইকিয়া হৈ যায় তেতিয়া যদি হেতু হয় তেতিয়া হলে এটো কলৈ যায় NO2 ফর্ম হয় সোয়া এটো অক্সিজেনটো যদি নাই তেতিয়াহলে কি ফর্ম হয় NO2 ফর্ম হ'ব আৰু সেই NO2 কিমান ফর্ম হ'ব 1 মিনিটত কিমান NO2 ফর্ম হ'ব তাৰ অপচন তোমালোকক চাৰিটা দিয়া আছে 1 2 3 4 ABCD গতিকে হেতু আমি কেনে কৰিম তো কৰাৰ টেকনিকটো চা প্ৰথমতে তোমালোকে এই ৰিঅ্যাকচনটো কাৰণে ৰেট অফ ৰিঅ্যাকচন উলিওৱা ROR তো ROR তোমালোকে তিনটা টাৰ্মছত লিখিব পাৰা ইয়াৰ টাৰ্মছত যিকোনো এটা টাৰ্মছত লিখিলে হ'ল তো আমি প্ৰথম যদি আমি এই ইয়াৰ টাৰ্মছত লিখো তেতিয়াহলে কি হ'ব ৰেট অফ ৰিঅ্যাকচন লিখিবলৈ হলে প্ৰথম আছিল নেগেটিভ delta NO divided by delta T আৰু তলত আহিব কি যেটো কোএফিসিয়েন্ট মাল্টিপ্লাই হৈ আছে এটো আমি তলত দিম ইকুৱেল টু বা এটো লগত কাৰ ইকুৱেল হ'ব মাইনাস delta O2 divided by delta T ইয়াতো কোনো কোএফিসিয়েন্ট মাল্টিপ্লাই হয় কাৰণে 1 হৈ আছে 1 টো ইয়াত পাতা নাপাতা তোমালোকৰ ইচ্ছা কথা ইকুৱেল টু ইফালে কি NO2 ফৰ্ম হৈছে না ফৰ্ম হলে কি হ'ব প্লাস delta ইয়াত কি আহিব NO2 divided by কি আহিব delta T এতিয়া এই 2 টো কত যাব এই 2 টো ইয়ালে আহিব এতিয়া তোমালোকে এটো হল ৰেট অফ ৰিঅ্যাকচন উলিওৱাৰ ফৰ্মুলাটো গতিকে ইয়াৰ পৰাই এই ৰেট অফ ৰিঅ্যাকচন উলিওৱাৰ ফৰ্মুলাটো পাই তোমালোকে কি উলিয়াব পাইবা ৰেট অফ এপিয়াৰেন্স অফ NO2 কেনেকৈ উলিয়াই একদম ইজিকে দেখাই আছে চোৱা তোমালোকক কি দিয়া আছে এই ভ্যালুটো দিয়া আছে হয়নে এই ভ্যালুটো delta O2 delta divided by delta T এটোই কি আছিল delta O2 divided by delta T এটো আসলে কি আছিল rate of disappearance কিমান 16 গ্রাম এটা disappearance মাইনাস হল গতিকে এটো মাইনাস আগৰ পাই আছে ইনটু মাইনাস 16 কেলে কৈছো ডিসএপিয়াৰ হৈছে গতিকে ইয়াত প্লাস মাইনাস ইমান কথা নাই গতিকে জাস্ট আমি বুজিলে হল মাইনাসটা ডিসএপিয়াৰ হোৱা বুজায় প্লাসটো এপিয়াৰ হোৱা বুজায় গতিকে মাইনাস পাতি দিলো এয়া চাবা এটো দৰকাৰ নাই কাৰণ এটো আমাক কিয় প্ৰয়োজন আছে আমাক এটো লগত এটো লিংক কৰিলে হল এটো ভ্যালু দিয়া আছে এটো উলিয়াব লাগে গতিকে ইয়াত চা ডেল্টা NO2 divided by delta T into 2 এতিয়া অকমান ৰবা ঠিক আছে এতিয়া আমাক লাগে কি ৰেট অফ এপিয়াৰেন্স মানে কি ৰেট অফ এপিয়াৰেন্স কাৰ NO2 গতিকে আমি ফৰ্মুলাটো এটো পাইছিলো ৰেট অফ এপিয়াৰেন্স কেনেকৈ উলিয়াই NO2 divided by delta T এতিয়া তোমালোকে নিজে ভাবিছা ইয়াত delta NO2 divided by delta T এটো দেখিছা নাই যদি এটো ইয়াত থাকে আমি 2 টোৰে যদি এটোক মাল্টিপ্লাই কৰি দিও তেতিয়া হলে আমাৰ ৰিজাল্ট ওলাই যাব নাই তে মই ইয়াতে লিখিছো সাইডতে অকমান তোমালোকে দিগদাৰ পাবা ইয়াত delta NO2 divided by delta T এটো যদি আমি ৰাখিবলৈ হয় তেতিয়াহলে 2 টোৰে আমাক কি হ'ব এই মাইনাস ইনটু মাইনাস প্লাস 2 টোৰে 16 টো মাল্টিপ্লাই হ'ব হলে কিমান হ'ব এটো 32 গ্রাম পার মিনিট কোনটো অপশন আছে হেতুৱে তোমালোকৰ শুদ্ধ অপশন হ'ব শুদ্ধ উত্তৰ এটো অপশন ডি হৈছে তোমালোকৰ কাৰেক্ট উত্তৰ এনেকৈ তোমালোকে এটেম্প কৰিব লাগিব কোৱেশ্চনবোৰ আৰু ইয়াত আমি ইয়াৰ পিছৰ ক্লাছত ইয়াতকৈ বেছিকৈ অকণ ডেপথত ডিসকাশন কৰিম গতিকে থ্যাংক ইউ তোমালোকে এইখিনি নোট কৰি লবা